অসমৰ হাতীক লৈ বহিৰাজ্যৰ বনিয়াৰ ৰমৰমীয়া বেহা বিগত ৮-১০ বছৰত বহিৰাজ্যলৈ সৰবৰাহ অসমৰ ৪৮৬টা হাতী হাতী সৰবৰাহক লৈ ৰাজ্যৰ বন বিভাগৰ ৰহস্যজনক ভূমিকা আমাৰ হাতলৈ এটা তথ্য আহিছে যে অৰুণাচল চৰকাৰৰ পৰা যিটো সেউজ সংকেত পাব লাগে সেই সেউজ সংকেতৰ অপেক্ষাত আছে এই গুজৰাটৰ যিটো বণিকগোষ্ঠী হাতী সৰবৰাহৰ কাৰণে যিটো দল অৰুণাচললৈ আহিছে এই অৰুণাচললৈ অহা দলটোৱে ইতিমধ্যে অৰুণাচল চৰকাৰৰ সেউজ সংকেত লৈ তেওঁলোকে অপেক্ষা কৰি আছে অসমৰ জীৱ-জন্তুক লৈ বহিৰাজ্যৰ বনিয়াৰ ৰমৰমীয়া বেহা অব্যাহত বিশেষকৈ বিভিন্ন কূট-কৌশল প্ৰয়োগ কৰি বহিৰাজ্যৰ বণিক গোষ্ঠীয়ে অসমৰ হাতীক লৈ কোটি কোটি টকাৰ ব্যৱসায় চলাই থকাৰ তথ্য পোহৰলৈ আহিছে এই সন্দৰ্ভত প্ৰকৃতি সুৰক্ষাৰ হকে কাম কৰি থকা তিনিচুকীয়াৰ গ্ৰীণ বাড নামৰ বেচৰকাৰী সংস্থাটোৰ মতে অসমৰ পৰা বিগত ৮-১০ বছৰত ৪৮৬টা হাতী বহিৰাজ্যলৈ সৰবৰাহ কৰা হৈছে আৰু ইয়াৰে সিংহভাগ হাতী নিয়া হৈছে গুজৰাটৰ জামনগৰলৈ য'ত আম্বানী গ্ৰুপৰ বান্তাৰা নামৰ চিৰিয়াখানাখন অৱস্থিত যিবিলাক হাতী বুঢ়া হৈ গ'ল মালিকে চাব পৰা নাই তেনেকুৱা হাতীবিলাকহে তেওঁলোকে লৈ যাম বুলি পেলাই তেওঁলোকে ইয়াত কৈছিল কিন্তু আজি কিন্তু সেইটো দেখা নাই আজি কিন্তু এই সৰু সৰু 10 বছৰীয়া 15 বছৰীয়া এনেকুৱা হাতীবিলাক লৈ যোৱা হৈছে আজি বৰ্তমান সৰু সৰু হাতীবিলাক লৈ যোৱা হৈছে আৰু ইয়াৰ ডাঙৰ এটা মানে কি হৈছে স্কেমটো হৈছে এই হাতীবিলাকক মানে আগতেও কৈছোঁ কোটি কোটি টকা ইঞ্চুৰেঞ্চ কৰা হয় এটা হাতীৰ বাবদ 5 কোটি 6 কোটি ইঞ্চুৰেঞ্চ কৰা হয় আৰু যেতিয়া হাতীটো মৰি যায় সেই তেতিয়া ইঞ্চুৰেঞ্চ ক্লেইম কৰি পেলাই সেইবিলাক টকাবিলাক মানে উঠাই লোৱা হয় নথিয়ে পত্ৰই অৰুণাচলৰ হাতী বুলি উল্লেখ থাকিলেও প্ৰকৃততে বহিৰাজ্যলৈ সৰবৰাহ হৈ থকা হাতীসমূহ তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তৰ মৰাণ জনগোষ্ঠীয় লোকসকলৰ পৰাই ক্ৰয় কৰা হয় হাতী সৰবৰাহৰ এই লাভজনক ব্যৱসায়ৰ আঁৰত শেহতীয়াভাৱে তিনিচুকীয়াৰ জনৈক ফিৰোজ খান নামৰ এজন ব্যৱসায়ী জড়িত হৈ থকা বুলি জানিব পৰা গৈছে উল্লেখযোগ্য হাতী সৰবৰাহৰ বাবে ইতিমধ্যে অৰুণাচলত উপস্থিত হৈছেহি প্ৰায় 15খন এনিমেল এম্বুলেন্স এই এম্বুলেন্সসমূহৰ অধিকাংশৰে উকলি গৈছে বীমাৰ ম্যাদ 2023 চনলৈকে থকা বীমাৰ ম্যাদ নথকা বাহনসমূহ কিদৰে অসমৰ মাজেৰে অৰুণাচল পালেহি তাক লৈও প্ৰশ্ন উত্থাপন হৈছে ডাঙৰ কথা আচলতে অসম চৰকাৰে এতিয়া প্ৰত্যেকজন এতিয়া সাধাৰণ মানুহ এজন যদি ৰাস্তা এৰি যায় তেতিয়া যদি কাগজ নাথাকে তেতিয়া প্ৰশাসনৰ মানুহে ৰখায় তেনে অৱস্থাত এতিয়া ধৰক সেই গুজৰাটৰ পৰা মানে কোনো ৰেচন নাই পলিউশ্যন নাই তেনেকুৱা নথকা মানে গাড়ী যে আহি আছে এইটো কেনেকৈ যে পাৰ হৈছে এইটো আচৰিত কথা আচলতে মানুহে এনেকুৱা ধৰক মানে মানুহে এইটো এটা মানে ডাঙৰ মানুহ মানে দেখুৱাইছে যে ডাঙৰ মানুহ মানে কোনে কি কৰিব তেনেকুৱা এটা ধৰণৰ কথা হৈ আছে অৰুণাচলৰ নামচাই জিলাৰ ভিতৰুৱা লাথাও বস্তিৰ পৰা 33টা হাতী গুজৰাটলৈ নিবৰ বাবে ইতিমধ্যে তৎপৰ হৈছে বনিয়া গোষ্ঠী ভিডিঅ' জাৰ্নেলিষ্ট প্ৰাঞ্জল খনিকৰৰ সৈতে তিনিচুকীয়াৰ পৰা জিতুল দত্তৰ ৰিপৰ্ট প্ৰতিদিন টাইম